চত ঘৰে ঘৰে বহাগে পালেহি ফুলিলে ভেবেলি লতা। সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলাতো উখল মাখল পৰিৱেশত আয়োজন কৰিছে বিহু কৰ্মশালা। জাগি ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰিছে বিহু কৰ্মশালাৰ। মৰিগাঁও জিলা বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মৰিগাঁও জিলা বিভিন্ন প্ৰান্তৰ পৰা আহিছে। কণমানি ছাত্ৰ ছাত্ৰীসকল আহিছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে। সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলাতো বিহু আখৰা তীব্ৰ গতিত চলিছে বিহু কৰ্মশালাৰ। আমি আপোনালোকক দেখাবলৈ প্ৰায় সুখী হৈছোঁ যে মৰিগাঁও জিলা বিভিন্ন প্ৰান্তৰ পৰা আহিছে। ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে এই কৰ্মশালা আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে কৰ্মশালালৈ। ছাত্ৰ ছাত্ৰীসকল আহিছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে, নাচিবৰ কাৰণে আহিছে। আমি মন্তব্য ল'ব চেষ্টা কৰিম। মাইনা, ক'ৰ পৰা আহিছা তুমি? এই নাচিছা, কেনেকুৱা লাগিছে? ভাল লাগিছে। এনেধৰণে যি বিহু আখৰা আৰু কৰ্মশালালৈ যি আহিছে, আহি তেওঁলোকৰ মনোভাৱ প্ৰকাশ কৰিছে যে অসমৰ বিভিন্ন প্ৰান্তত চলিছে কৰ্মশালা আৰু সমগ্ৰ অসমৰ সমান্তৰালকৈ মৰিগাঁও যি ভকতগাঁও স্কুল খেলপথাৰত আয়োজন কৰা জাগি ভকতগাঁও ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা যি কৰ্মশালা, এই কৰ্মশালালৈ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমি পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আমি পৰিৱেশ দেখাবৰ কাৰণে প্ৰয়াস কৰিবৰ কাৰণে চেষ্টা কৰিম। আমি মাজত সোমাম। মোক সতীৰ্থক অনুৰোধ জনাইছোঁ, আমি মাজত সোমাম আৰু মাজৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। এনেধৰণে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু তেওঁলোকে বিহু ইয়াৰ পৰা শিকিব। এটা কথা ক'ব লাগিব যে বিহু তিনিটা, যি ৰঙালী বিহু, এই ৰঙালী বিহু সম্পূৰ্ণ প্ৰস্তুতি চলিছে মৰিগাঁও ভকতগাঁও স্কুল খেলপথাৰত। আৰু মৰিগাঁও জিলাৰ জাগি ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন হৈছে এই কৰ্মশালা। বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমি সমিতি বিষয়ববীয়াসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। এনেধৰণে মই সতীৰ্থক দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি তেওঁলোকৰ প্ৰথম দিনত মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। সমিতি বিষয়ে মন্তব্য ল'ব চেষ্টা কৰিম। খৰা কেনে লাগিছে? খুবেই আনন্দিত হৈছোঁ। আমি বিভিন্ন অঞ্চলৰ পৰা ৰাইজ ওলাই আহিছে, বহুত ভিতৰুৱা গাঁও অঞ্চলৰ পৰা ৰাইজ ওলাই আহিছে। আজি প্ৰথম দিনা কাৰ্যসূচীত প্ৰায় 300 প্লাছ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰাত আমি খুবেই আনন্দিত হৈছোঁ। অহাকালিলৈ আৰু ছাত্ৰ ছাত্ৰী আহিব। আমাৰ ইতিমধ্যে নামভৰ্তি প্ৰক্ৰিয়া চলি আছে। ফোনযোগে বহুত অভিভাৱকে আমাক যোগাযোগ কৰি আছে যে অহাকালিলৈ আৰু ছাত্ৰ ছাত্ৰী আহিব। গতিকে আমি নথৈ আনন্দিত হৈছোঁ যে ইমান আমাক মৰম চেনেহ কৰাৰ বাবে ৰাইজে আঁকোৱালি লোৱাৰ বাবে এই বিহু কৰ্মশালাটো আমি প্ৰতি বছৰে ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাই আমি অনুষ্ঠিত কৰি আছোঁ। বিহু কৰ্মশালাৰ লগতে মুকলি বিহু, আমাৰ 2 বহাগত মুকলি বিহু অনুষ্ঠিত কৰা হ'ব। আৰু এই কৰ্মশালাটো আমি এইবেলি 7টা বৰ্ষত কৰি দিলোঁ আৰু ধন্যবাদ জনাই আছোঁ। আৰু আমি অনাগত দিনতো এনেধৰণৰ কাৰ্যসূচী অব্যাহত থাকিম। এনেধৰণে সমিতি বিষয়ববীয়াই মন্তব্য আগবঢ়াইছে আৰু সুন্দৰ উপস্থাপন কৰিছে যে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমি আপোনালোকক দেখাবলৈ কাৰণে অনুৰোধ কৰিছোঁ যে যি কৰ্মশালা, যি কণ ছাত্ৰ ছাত্ৰীসকলে আহি তেওঁলোকৰ বিহু শিকিছে, তেওঁলোকক আমি পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি আৰু মন্তব্য ল'ব চেষ্টা কৰিম। সমিতি বিষয়ববীয়া আছে আৰু মন্তব্য ল'ব চেষ্টা কৰিম। মন্তব্য ল'ব চেষ্টা কৰিম যে যিহেতুকে বিহু আখৰা, বিহু উখল মাখল পৰিৱেশ সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো চলিছে। কি ক'বা, আজি প্ৰথম দিন, প্ৰথম কাৰ্যসূচী? খুবেই আনন্দিত। আমি প্ৰতি বছৰে ধৰি এইবাৰো আমি তেনেকৈ আয়োজন কৰিছোঁ। সেয়াই আৰু উল্লেখ কৰিছে যে বিগত বছৰসমূহতে এই বছৰো আয়োজন কৰিছে। এনেধৰণে চাপত কণ ছাত্ৰ ছাত্ৰীসকলে নাচ প্ৰদৰ্শন কৰিছে বা নৃত্য প্ৰদৰ্শন কৰিছে। আমি কিছু পৰিৱেশ দেখাম। বিভিন্ন প্ৰান্তৰ পৰা আহিছে ছাত্ৰ ছাত্ৰীসকলে, কিছু পৰিৱেশ দেখাম। মাইনা, তোমাক যদি সুধোঁ, তোমাৰ নামটো কি আছিলে? নাচিব আহিছা যে কেনে লাগিছে? ভালে লাগিছে। মন্তব্য ল'ব চেষ্টা কৰিছোঁ। তাৰ সমান্তৰালকৈ অভিভাৱক আছে, অভিভাৱকসকলেও মন্তব্য ল'ব চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ পৰা আহিছে। অসমৰ বিভিন্ন প্ৰান্ততে যি বিহু আখৰা তীব্ৰ গতিত প্ৰস্তুতি চলিছে আৰু তাৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ যি জাগি ভকতগাঁও স্কুল খেলপথাৰটো তীব্ৰ গতিত বিহু আখৰা চলিছে। জাগি ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতে চলিছে এই আখৰা। আৰু এই আখৰালৈ যি অভিভাৱকসকল আছে তেওঁলোকৰ মন্তব্য ল'ব চেষ্টা কৰিম। বাইদেউ, এটা কথা ক'ব লাগিব যে অসমৰ বিভিন্ন প্ৰান্তত এই বিহু আখৰা চলিছে আৰু তাৰ সমান্তৰালকৈ আপোনাৰ বিহু আখৰালৈ কেনে লাগিছে আৰু কি ক'ব এই ক্ষেত্ৰত? ভাল লাগিছে, খুব ভাল লাগিছে। মই যোৱাবাৰো আহিছিলোঁ ছাত্ৰ সন্থাৰ এই বিহুৰ প্ৰশিক্ষণলৈ। ভাল লাগিছে, খুব ভাল লাগিছে। কি ক'ব বাইদেউ, যি আখৰা প্ৰস্তুতি তীব্ৰগতিত চলিছে, অসমৰ বিভিন্ন প্ৰান্তত চলিছে, আখৰা প্ৰথম দিন, কি ক'ব এই ক্ষেত্ৰত? ভাল লাগিছে। এনেকৈ পাতি থাকিলে ল'ৰা ছোৱালীও উৎসাহ বাঢ়ে, ল'ৰা ছোৱালী শিকিবলৈ হেৰি হয়, ভাল।
ভাল পদক্ষেপ লৈছে এইটো আগলৈকে এনেকৈ হৈ থাকিব বুলি আশা কৰিছোঁ জাগি ভকতগাঁও ছাত্ৰ সন্থাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি বিহু আখৰা চলিছে আৰু বিহু আখৰা তীব্ৰগতি যি চলিছে আৰু আখৰা সমান্তৰালকৈ যি প্ৰশিক্ষক আছে প্ৰশিক্ষকৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিম বিভিন্ন প্ৰান্তৰ পৰা আহিছে উক্ত আখৰালৈ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু তাৰ সমান্তৰালকৈ প্ৰশিক্ষক আছে বাইদেউ যিহেতুকে আপুনি প্ৰশিক্ষক হিচাপে ইয়াত আহিছে আৰু নিজৰ নৃত্য প্ৰদৰ্শন কৰাইছে শিকাইছে কি ক'ব ক্ষেত্ৰত আমি ল'ৰা ছোৱালীখিনিক যিমান পাৰোঁ আমি যিমানখিনি জানো বিহুৰ ভংগীমাক লৈ বা শুদ্ধ ৰূপত আমি যিমানখিনি শিকি আহিছোঁ বা ইমান দিনে আমি নিজেই নাচ প্ৰদৰ্শন কৰি শিকি আহিছোঁ সেইখিনি আমি তেওঁলোকক দিবলৈ চেষ্টা কৰি যাম সদায় আজি প্ৰথম দিন আৰু কেনে লাগিছে প্ৰথম দিন খুবেই ভাল লাগিছে আৰু ইয়াতে আনতকৈ ইয়াত আজি বহুত উখল মাখল পৰিৱেশ দেখিছোঁ সেই গতিকে ভালেই লাগিছে যদি এফাকি বিহু হৈ যায় ও মৰমৈ আঘোণৰ পথাৰত ও মৰমৈ ধান দাই আছিলোঁ ও মৰমৈ ধান দাই আছিলোঁ ও মৰমৈ বাউলি বতাহে পালে ও মৰমৈ কাচি দলি মাৰি ও মৰমৈ হাবিতে সোমালোঁ ও মৰমৈ হাবিতে সোমালোঁ ও মৰমৈ উঠতে বৰলে খালে ধন্যবাদ এনেধৰণে শিক্ষাগুৰুৰ মুখতে বিহু শুনিবলৈ পাইছোঁ আৰু শিক্ষাগুৰুৱে বিহু গাই শুনাইছে মৰিগাঁও জিলা জাগি ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি বিহু কৰ্মশালাৰ আয়োজন হৈছে আৰু এই আয়োজনৰ আজি প্ৰথম দিন তেওঁলোকে যি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী আজি সমাপ্ত হৈছে আমি এটা কথা উল্লেখ কৰিম যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন প্ৰান্তত বিহু তীব্ৰগতিত আখৰা প্ৰস্তুতি চলিছে তাৰ সমান্তৰালকৈ মৰিগাঁও জিলাতো উখল মাখল পৰিৱেশত বিহু আখৰা প্ৰস্তুতি চলিছে বিহু যি উৎসৱ বা বিহু যি পৰম্পৰা বা বিহু যি শক্তি অসমীয়া বাপতি সাহোন বিহু যি ৰঙালী বিহু যি শক্তি এই শক্তি প্ৰদৰ্শন হৈছে মৰিগাঁও ভকতগাঁও যি স্কুল খেলপথাৰত জাগি ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন হৈছে এই কৰ্মশালাৰ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আমি পিছৰ পৰিৱেশ দেখাম চাই থাকিব এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি